Wow. ইউটিউবাৰৰ ভিতৰত আপুনি কাক বেছি ভাল পায়? ইউটিউবাৰ প্ৰথমতে আমাৰ ডিম্পু বৰুৱা। ডিম্পু বৰুৱা সুন্দৰ সুন্দৰ পৰিৱেশ দেখা আমাক। ডাইলগ দি দিয়কচোন। ডিম্পু বৰুৱাৰ ডাইলগ হে দোস্ত মজা লাগে মানে। ভাই গোল্লাটোক গোল্লা বুলি কয়, আচৰিত বনাই মানে ভিডিঅ'কেইটা এনেকুৱা হে দোস্ত কিবা কিবি কৈ দিয়ে মানে স্পীড মানে খুব সুন্দৰ ভাল লাগে এইটো কাৰণে। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। তো সেই দোস্ত আজি মই গৈ আছোঁ জুবিন দাৰ ঘৰত। তাৰমানে আমাৰ গাঁৱতে জুবিন দা এজন আছে আৰু তেখেতৰ ওচৰতে গৈ আছোঁ। হয় সঁচাই আজি গৈ আছোঁ জুবিন দাৰ ঘৰলৈকে। তো গাইছ ব্লগ ভিডিঅ'ত আমি আৰম্ভ কৰোঁ। তো দোস্ত এইজনে হ'ল আমাৰ প্ৰিয় জুবিন দা। তাৰমানে আমাৰ গাঁৱত নতুন জুবিন দা এনেকুৱা প্ৰগ্ৰাম কৰি থকা দেখা যায় আৰু তেখেতৰ ঘৰলৈকে মই গৈ আছোঁ আজি। तो गाइस बहुत ही मज़ेदार होने वाले गाइस, तो वीडियो को एंड तक देखते रहिए। तो गाइस मैं रवि गाने रखी आছোঁ আৰু এয়া ৰবি আহি পালে। ৰবিকো লৈ লৈছোঁ লগত। তো ব'লা ৰবি দোকানতে ৰাখিলোঁ আৰু এইটোৱে বোলে জুবিন দাৰ ফাদাৰৰ দোকান আৰু ইফালে যাব লাগে জুবিন দাৰ ঘৰ। আৰু ফাইনেলি গাইছ আহি পালোঁ জুবিন দাৰ ঘৰ। সেইটোহে জুবিন দাৰ ঘৰ দেখা পালোঁৱেই। তো বহুত ही मज़ेदार होने गाइस, সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব জুবিন দা কোন আৰু জুবিন দা কেনেকুৱা জুবিন দা, কোন জুবিন দা। সম্পূৰ্ণ ভিডিঅ'খিনি চাই যাওক, তেতিয়া গম পাই যাব। আৰু গাইছ এইখনে হ'ল জুবিন দাৰ ঘৰ। জুবিন দাৰ ঘৰতে আছে চাগে। জুবিন দাক প্ৰথমত মাতি লওক আৰু এই জুবিন দাৰ ঘৰ মানে আশে পাশে কি আছে। তো ৰবিয়ে গৈছে জুবিন দাক মাতিবলৈ। আৰু এয়া ফাইনেলি জুবিন দা ওলাই আহিছে। জুবিন দা বাকী খবৰ চবৰ ভালে ন? একদম বহুত ফাইন। তো জুবিন দা মোৰ দৰ্শক যিকেইটা আছে আৰু কম হওক বেছি হওক যিমানে আছে আৰু তো মই অলপ মানে আপোনাৰ সুৰটো দেখা দিব বিচাৰিছোঁ। আপুনি মানে অলপ গুণগুণাই দিয়ক আৰু তো অলপ আগুৱাই আহক, আগুৱাই আহিলে ভাল হ'লে আৰু মানে। হয় প্ৰথমতে নমস্কাৰ সকলোকে। দেৰিকৈ হ'লেও বিহু আহি আছে, বিহুৰ ওলগ যাচি দিছোঁ আৰু সকলোৱে চাব। মোৰো এটি গীত আহি আছে, নতুনকৈ ৰেকৰ্ডিং কৰাইছোঁ মোৰ। তাৰমানে আপোনাৰ নতুন গীত আৰু মানে? হয় এবাৰ নতুন এটা গীত মানে হেৰি কৰি ৰিলিজিং কৰিছিলে। হয় এটা ৰিলিজ দিছিলোঁ, হয় হিমা দাসৰ ৰিলিজ এটা দিছিলোঁ মই। হিমা দাস এইটো ইমান হেৰি হোৱা নাই যিহেতু এইটো পেপাৰ মিলৰ কাৰণে, আৰু হিমা দাসৰ তেওঁ দৌৰি আমাৰ নাম কৰি লৈ আহিছে। তেওঁৰ বাবে গীতটো কৰিছিল মোৰ মামাই মহম্মদ মজনু আলী, তেওঁ লিখিছিল আৰু মই সুৰ কৰিছিলোঁ। এই গীতটি মই আগবঢ়াইছিলোঁ। এইবাৰ মই নতুনকৈ মই নিজে গীত সাজিছোঁ। এই গীতটি মই ৰেকৰ্ডিং দি আহিছোঁ, নাচো লাগি যায়। এই গীতটি আহিব অতি সোনকালে, আহিব, আপোনালোকে চাব পাব ফেব্ৰুৱাৰীৰ 20 তাৰিখ। এটি জুবিন দাৰ মানে একদম আমাৰ দৰ্শকবিলাকে মানে জুবিন দাক ইমান ভাল পায় মানে। আই লাভ ইউ জুবিন দা, মানে জুবিন দা বুলি ক'লে পাগল হৈ যায় মানে। ল'ৰা কোৱা ছোৱালী কৰা মানে বুঢ়া বুঢ়ীও নাচে মানে জুবিন দাৰ গানত। জুবিন দা বুলি ক'লে মানে একদম অসমৰ গৌৰৱ আৰু মানে। অসমত অলপ মানে গুণগুণাই দিলে মানে মোৰ দৰ্শকসকলে মানে চবেই ভাল পালে আৰু মানে। অলপ গুণগুণাই দিয়ক। যিহেতু মোৰ অলপ চৰ্দি, অলপ জ্বৰ আছিলে, এই জ্বৰৰ বাবে মোৰ ডিঙিটো অলপ বহি গ'ল। তেওঁ চেষ্টা কৰিছোঁ। প্ৰথমতে এটা ডাইলগ দিছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটো একদম জুবিন দাৰ নিচিনা লাগিছে বে। হয় আকৌ এবাৰ কওক, একদম বহুত ভাল লাগিছে। আৰু এবাৰ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। এইটো মই মানে জুবিন দাক অনুসৰণহে কৰোঁ। আমি জুবিন দাক দেখি গানবোৰ শিকোঁ। আমি জুবিন দাৰ দৰে হ'ব নিবিচাৰোঁ। আমি জুবিন দাক ভাল পাওঁ দেখি জুবিন দাৰ কিছুমান কণ্ঠ আমি লওঁ। জুবিন দাৰ কণ্ঠৰে আমি গাওঁ যিকোনো গীত। যেনেকুৱা খুব সুন্দৰ সুন্দৰ গীত আছে জুবিন দাৰ। মই মানে খুব ভাল পাওঁ জুবিন দাক। মই জুবিন দাক যদি এবাৰ লগ পালোঁ হয়, চবেই শ্বেয়াৰ কৰিবা যাতে জুবিন দাৰ কাষলৈ যায় এই মোৰ ভিডিঅ'টো। মই জুবিন দাক বহুত ভাল পাওঁ, মানে জুবিন দাৰ গীত মই গাওঁ। এটি গীত গুণগুণাই দিছোঁ মই জুবিন দাৰ।
জোন জোন নুপুৰে মাতে কি খাজ খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে মন মোৰ উৰি যায় চমকি থমকি ৰয় জোন জোন নুপুৰে মাতে কি খাজ খাজে কুহি পাতে মন মোৰ বলিয়া কৰে কুহু কুহু কুলিৰ মাতে ধন্যবাদ আৰু গীত ইয়ালি বেষ্ট সং আৰু মানে মই বহুত ভাল পাওঁ ইয়ালি গানটো জুবিন দাক মানে অলপ গুণগুণাই দিলে ভাল লাগিলে হয় याली रहम वाली याली यार पे कुर्बा है सभी याली मदद वाली याली ये मेरी जाए जिंदगी इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी यार पे हाँ लुटा दूँ मिटा दूँ मैं ये हस्ती याली रहम वाली याली यार पे कुर्बा है सभी वाह 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 क्या बात भाई माने बिना तेरे ना एक पल हो ना बिन तेरे कभी कल हो ये दिल बन जाए पत्थर का ना इसमें कोई हलचल हो सनम पे हाँ इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी याद पे हाँ लुटा दूँ मिटा दूँ मैं ये हस्ती याली रहम वाली याली याद पे कुर्बा है सभी धन्यवाद জুবিন দাৰ মানে ইয়া যিটো ডাইলগ মানে পুৰা পপুলাৰ হৈছিল ডাইলগটো চ' অলপ দে মোৰ ঘণ্টা মই কাকো খাতিৰ নকৰোঁ এইখিনি কথা দে 40 বছৰত 45 গান মই গাইছোঁ আপুনি কোৱা নাই নহ'লে আপুনি গাওক এনেকুৱাই মানে জুবিন দা আপোনালোকে আকৌ নাভাবিব যে মই জুবিন দাৰ বেছি এক্টিং কৰি পেলাও নহয় কিন্তু জুবিন দাক ভাল পাওঁ কাৰণে মই এক্টিংবোৰ এনেই কৰোঁ আৰু মন যায় মোৰ মনত বহুত কল্পনা মই প্ৰকাশ কৰিব পৰা নাই এনেকুৱাই কৰি আছোঁ আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব বুলি মোৰ আশা ভৱিষ্যতলৈকে ফিউচাৰ আপোনাৰ কি মানে হয় লাইফত মোৰ মানে ধৰক সৰুৰ পৰা মোৰ এটা আশা মই সৰুৰ পৰাই গান গাইছোঁ হ'লেও কিন্তু সেনেকুৱা মই প্লেটফৰ্ম পোৱা নাই যে মই গান গাম বা কোনোবাই ষ্টেজ শ্ব' পাম মই গান গাম কোনোবাই মোক এনেকুৱা সহায় কৰিব যে ল'ৰাটো গান গাওক মোৰ মানে সৰুৰ পৰা মানে গান গাওঁ মোৰ ঘৰতো মই এনি টাইম তোমালোকে যে এতিয়া আহিছা মই এতিয়াও গান শিকি আছোঁ মোৰ মাত ভাঙা তেওঁ মানে মই গান এৰা নাই মই জুবিন দাক মই বহুত ভাল পাওঁ এনেকুৱা জুবিন দাৰ গান মই গাই থাকোঁ মানে অসমৰ প্ৰতিটো শিল্পীকে মই ভাল পাওঁ মানে প্ৰতিটো শিল্পীৰ গানে মই গাই আছোঁ মানে খুব সুন্দৰ লাগে মোৰ গীতবোৰ যেনেকুৱা এটা নীলাকাশদাৰ এটি গীত অ' তোমাৰ দৰে কোন হ'ব তুমি মোৰে দেহা জান ঐ মৰমতে মোলে অভিমান কেলৈ কৰা সুধি চাম অ' তোমাৰ দৰে কোন হ'ব তুমি মোৰে দেহা জান মৰমতে মোলে অভিমান কেলৈ কৰা সুধি চাম ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ সুখতো হবাহি দুখতো হবাহি মোৰ
গাঁৱৰ সকলোৱে আপোনাক মানে জুবিন দা বুলিয়ে মাতে চ' আপোনাৰ নামটো জুবিন দা নহয় একচুৱেলি ময়ো জানো চ' মানে জুবিন দা কিহৰ কাৰণে মাতে কিহৰ বাবে মানে আপোনাক মানে সকলোৱে মানে জুবিন দা বুলিয়ে মাতে হয় মানে জুবিন দা বুলি মাতে মোক সকলোৱে আমাৰ ইয়াত আমাৰ সৰু হওক ডাঙৰ হওক মানে সকলোৱে মানে ডাঙৰবোৰেও মানে জুবিন দা বুলিয়ে মাতে আৰু সৰুবিলাকেও জুবিন দা বুলিয়ে মাতে মানে কাৰণটো কি সেই কাৰণটো মই জানিব বিচাৰিছোঁ মানে ধৰক জুবিন দা মানে জুবিন দাৰ গান গাওঁ সেইকাৰণে পটকৈ এটা মাত দি দিয়ে আৰু অ' জুবিন দা কিন্তু অৰ্থাৎ আপোনালোকে নাভাবিব যে জুবিন দাৰ নাম দিছে নহয় জুবিন দা তেওঁলোকে কয় মই তেওঁলোকক কওঁ যে মোৰ নাম য়াদুল আলী হয় মোৰ ফেচবুকতো নাম এবাৰ দিছোঁ ZN য়াদুল অল এনেকুৱা য়াদুল বুলি দিছোঁ কিন্তু মোৰ অৰ্থাৎ মই জুবিন দাৰ গান গাওঁ বাবেহে তেওঁলোকে মোক জুবিন দা বুলি মাতে মই কওঁ আৰু তোমালোকে এনেকুৱা নামাতিবা সেইটোৱে আৰু জুবিন দাক খুব ভাল পায় আৰু জুবিন দাৰ গানবোৰ গাই থাকে সেইকাৰণে মানে আৰু তেখেতক সকলোৱে মানে জুবিন দা বুলিয়ে মাতে আৰু চৰি গাইজ ময়ো জুবিন দা মাতি আছিলোঁ মানে ইউটিউবাৰৰ ভিতৰত আপুনি কাক বেছি ভাল পায় ইউটিউবাৰ প্ৰথমতে আমাৰ ডিম্পু বৰুৱা খুব সুন্দৰ পৰিৱেশ দেখায় আমাক বহুত ডাঙৰ বস্তু দেখায় তেওঁ বহুত মানে ডিম্পু বৰুৱাৰ মানে ভিডিঅ'বিলাক চাই আপুনি চাওঁ বিভিন্ন জেগাত ঘূৰে তেওঁক মই কৰিছোঁ ফ'ল' কৰিছোঁ আৰু ডিম্পু বৰুৱাৰ এটা ডাইলগ দি দিয়কচোন ডিম্পু বৰুৱাৰ ডাইলগ হে দোস্তো মজা লাগে মানে ভাই গোল্লাটোক গল্লা বুলি কয় খুব ভাল লাগে মানে কথাবিলাকৰ ষ্টাইলে বেলেগ তেওঁ যেতিয়া এই কিবা ভিডিঅ' কৰে কথাটোৰ মানে ষ্টাইল আচৰিত বনায় মানে ভিডিঅ'কেইটা তেনেকুৱা সেই দোস্তো আহক কিবা কিবি কৈ দিয়ে মানে স্পীড মানে খুব সুন্দৰ ডিম্পু বৰুৱাকতো ভাল পায়ে আৰু ফ্ৰম আছাম জাহিদ ভাই মই একদম মোৰ খাছ ফ্ৰেণ্ড জাহিদ ভাইক মই বহুত ভাল পাওঁ আৰু বহুত ফ'ল' কৰোঁ আৰু প্ৰত্যেকটো ভিডিঅ'টো মই চাওঁ প্ৰত্যেক ভিডিঅ'তে লাইক কৰোঁ প্ৰত্যেক ভিডিঅ'তে মই কমেণ্ট কৰোঁ চ' জাহিদ ভাইক কোৱাৰ কাৰণে ভাল লাগিছে আৰু ডিম্পু বৰুৱা চাওঁ ডিম্পু বৰুৱা বহুত পপুলাৰ চ' সেইটো ক'বলগীয়া নাই আৰু জাহিদ ভাইক বহুত ভাল লাগে আৰু আপোনালোকৰ গাইজ জাহিদ ভাইৰ চেনেলটো ফ'ল' কৰিব কাৰণ সত্যতাৰ পথত যায় আৰু প্লাছ দুখীয়াক সহায় কৰে আৰু কথাবিলাকৰ এক্সেলেণ্ট মানে বহুত ভাল লাগে ত' সেইটো কাৰণে আপোনালোকক ফ'ল' কৰি ল'ব আপোনাৰ ঘৰত কোন আছে মোৰ ডাঙৰ বা আছে আৰু মোৰ ভণ্টি আছে মোৰ দেউতা আছে মা আছে আপোনাৰ দেউতা ক'ত গৈছে এতিয়া দেউতা দোকান কৰে সৰু মোৰ পাণ দোকান এটা আছে এই আগত মই পাণ দোকানটো তো গাইজ মই পাণ দোকানটো প্ৰথমতে দি দিছোঁ পাণ দোকানটো এইটো তেখেতৰ ফাদাৰৰ আৰু মাদাৰ আপোনাৰ মাক কি কৰে মা ঘৰতে থাকে এতিয়া ধৰক আজি মোৰ নানী ঘৰত গৈছে তাত আছে এতিয়া তাৰ পৰা অহাই নাই আৰু মোৰ ভণ্টিক মাতিছোঁ নমস্কাৰ মোৰ নাম মিছ নাজমিনা বেগম মোৰ দাদাই গান গাই বহুত ভাল পায় জুবিন গাৰ্গক বিশেষকৈ বেছি ভাল পায় তো সেইকাৰণে আগবাঢ়ি যাতে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাপোৰ্ট কৰি যাব থেংক ইউ ছ' মাছ কিহত পঢ়ি আছে তুমি কিহত পঢ়ি আছা ক্লাছ 10ত আৰু ডাঙৰ বাইদেউ ডাঙৰ বা এতিয়া ডিগ্ৰী কমপ্লিট কৰিছে তো পঢ়া শুনাত বহুতখিনি আগবাঢ়িছে সৰুজনীও ডাঙৰজনীও হয়তো তোমাৰ ফাদাৰৰ অলপ কষ্ট হয় তাৰমানে এই সৰু পাণ দোকান এখন দি মানে হয়তো নহ'ব পাৰে তাৰমানে কি এজনী ছোৱালী পঢ়াবলগীয়া হ'লে মানে বহুত কষ্ট কৰিব লাগিব আৰু কিমান কষ্ট কৰিছে আপোনালোকে নিজে অনুভৱ কৰক আৰু এই জুবিন দাক যে চাই আছে তো জুবিন দাও কষ্ট নকৰা নহয় কৰে একদম কষ্ট কৰে মানে মই নিজে দেখা পাওঁ ট্ৰাক গাড়ীবিলাকত হয় যায় দিনত কাম কৰিব যায় ৰাতি আহি কেনে আকৌ মানে গান গায় বা গান শিকিব ট্ৰাই কৰে জুবিন দাৰ গানবিলাক ট্ৰাই কৰিব শিকি থাকে আৰু তাৰমানে একচুৱেলি বহুত কষ্ট কৰে আৰু তো গাইজ আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ আমি যদি ছাপোৰ্ট নকৰোঁ কোনে কৰিব কাৰণ দুখীয়াক যিমান সহায় কৰিব পাৰোঁ আমি নকৰিলে কোনে কৰিব নে বেলেগ বহিৰাজ্যৰ মানুহে সেইকাৰণে আমাক ছাপোৰ্ট কৰিব নহয় আমিয়ে কৰিব লাগিব আগবাঢ়ি যাওক আৰু আশীৰ্বাদো কৰিছোঁ যাতে বহুত আগলৈকে যাব পাৰে চ' গাইজ আপোনালোকেও অলপ ছাপোৰ্ট কৰিব যাতে তাৰ নতুন গীত এখন মানে ৰিলিজ হ'বলৈ গৈ আছে গানটো ৰিলিজ কেতিয়া হ'ব ফেব্ৰুৱাৰী 20 তাৰিখে হ'ব সকলোৱে চাব বুলি আশা ৰাখিছোঁ আৰু ৰেপ আছে মাজত ৰেপ অলপ দি দিছোঁ শুনক ও বোলো নৈৰে ঘাটৰ পানী বৈ যায় আমাৰ ডেকা ল'ৰাৰ মনবোৰ কোনে বুজি পায় আমি হ'লো ডেকা ল'ৰা য'তে ত'তে ঘূৰি ফুৰা খাব পাৰোঁ মাল কিন্তু স্বভাৱ আমাৰ ভাল শুন হেৰা নাচনি ঐ বুকু থকা মৰমবোৰ আনিছোঁ লৈ এই বেলি বিহুতে তোকে দিবলৈ হা এই গানটো মানে ৰেপ হয়
ৰেপ মাজত অলপ ৰেপ সোমাই দিছে আৰু চ' ভাল লাগিব গানটো বহুত ভাল লাগিব তো আপোনালোকে উপভোগ কৰিব ফেব্ৰুৱাৰী 20 তাৰিখে গানখন ৰিলিজ হ'বলৈ গৈ আছে হয় 20 বা 21 এনেকুৱা ভিতৰত হৈ যাব তো মানে চিয়'ৰলি ক'ব পৰা নাই তেখেতে চ' হৈ যাবও পাৰে 20 তাৰিখে বা 20-21 তাৰিখৰ ভিতৰত হৈ যাব 20-22 হৈ যাব 20-22 মানত হৈ যাব তো আপোনালোকে আশা কৰিছোঁ আপোনালোকে চাব ভিডিঅ' ফাংচনতো বহুত যায় ফাংচনৰ ভিডিঅ'বিলাক আছে চ' মই ভিডিঅ'ত দি দিম তো গাইজ বহুত মানে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকে তো আজি ভিডিঅ'টো ইমানে বাই বাই